আপোনাৰ বেংক একাউণ্টটো ব্লক কৰি দিব পাৰে আপোনাৰ বেংক একাউণ্টত কিবা কিবি সমস্যাই দেখা দিব পাৰে কিয়নো 2025 চনৰ 1 আগষ্টৰ পৰা কিছুমান নতুন নিয়ম ধাৰ্য কৰিলে আৰু সেই নতুন নিয়মখিনি কি আপুনি জানি থোৱাটো বিৰাটেই দৰকাৰ কিয়নো আপুনি নহলে যিকোনো সমস্যাত পৰিব পাৰে এই ভিডিওটোত মই গোটেই নিয়মখিনি কম আপোনালোকে এইখিনি মানি চলিব তেতিয়া একো অসুবিধা নহয় গতিকে আপোনালোকে ভিডিওটো শ্বেয়াৰ কৰক নিজে জনাৰ উপৰিও আৰু 10 জনক জনাওক কিয়নো তেওঁবিলাকো বিপদত পৰিব পাৰে এতিয়া আপোনালোকে এটা কথা কওকচোন অনলাইন পেমেন্ট কিমান জনে কৰে অনলাইন পেমেন্ট মইতো বহুতে কৰো কাৰণ পকেটত পৰাপক্ষত পইচা লৈয়ে নফৰো মানে 100 টকা বা 50 টকা 20 টকা এনেকৈ থাকে আৰু যতে দৰকাৰ হয় আজিকালি अवेलेबल আপুনি মানে মোবাইলটো উলিয়াই এনেকৈ স্ক্যান কৰি দি দিলে বা ইউপিআই দি আপুনি পেমেন্ট কৰি দিলে নহয় নে গতিকে বহুত বেছি মানুহে আজিকালি কোটি কোটি মানুহে ইউপিআই ট্ৰানজাকশন কৰে বা স্ক্যানাৰ কোড স্ক্যান কৰি এটো কৰি দিয়ে কিউআৰ কোডটো হেৰি কৰি গতিকে এতিয়া আপোনালোকে এনেকুৱা ধৰণৰ প্ৰবলেম পাইছেনে যে কিতিয়াবা আপুনি পেমেন্টটো কৰিলে পেমেন্টটো ফেল দেখায় আৰু ফেল দেখুৱাৰ ফলত হয় কি আপুনি দোকানীজনক বা জোৰ পৰা বস্তুটো লৈছে তেওঁ পেমেন্ট কৰিব নোৱাৰে আপুনি সমস্যাত পৰে আৰু এনেকুৱা ধৰণৰ কিবা কিবি সমস্যা হয় আপোনাৰ কিতিয়াবা পেমেন্ট হৈ যায় কিন্তু তাত গৈ আপডেট নহয় আপোনাৰ পৰা পেমেন্টটো কাটি দিলে বা আপোনালৈ পেমেন্টটো ঘূৰি আহিবৰ কাৰণে আকৌ 2 দিন 3 দিন এসপ্তাহ সময় লাগিলে এনেকুৱা ধৰণৰ কথাখিনি হৈ থাকে আৰু এই কামবোৰ কিয় হৈ থাকে গম পাইনে এনে ধৰণৰ অসুবিধাবোৰ কিয় হৈ থাকে এনে ধৰণৰ অসুবিধাবোৰ এটো কাৰণে হয় কাৰণ কোটি কোটি মানুহে ইউপিআই এপ ব্যৱহাৰ কৰি আছে আমি সকলো কৰিছো গুগল পে ফোন পে পেটিএম ইউনো পে ইত্যাদি ইত্যাদি বহুত এনেকুৱা ধৰণৰ মানে পেমেন্ট কৰিব পৰা এপ আছে আৰু এইবোৰৰ দ্বাৰা আমি এনে ধৰণে কামবোৰ কৰি থাকো আৰু এই যে কোটি কোটি মানুহে ভাৰতবৰ্ষত ব্যৱহাৰ কৰি আছে আৰু কৰি থকাৰ ফলত কি হৈছে এটা সাৰ্ভাৰ বুলি ধৰি লওক সাধাৰণ ভাষাত আমি যেতিয়া এবাৰ কমান্ড দিও যে মোক 20 টকা এটা এই দোকানজনলৈ দিয়া এটো কিউআৰ কোডত বা এটো ইউপিআই কোডত বহু মানুহে যেতিয়া একেলগে হে বস্তুখিনি মানে অৰ্ডাৰ দিব যে মোক 20 টকা দিয়া মোক 2000 টকা দিয়া মোক 500 টকা দিয়া এই প্ৰত্যেককে ভাগ কৰিব লগিয়া হয় নহয় তাত গৈ এটা প্ৰেছাৰ পৰে মানে জাম হৈ যায় বুলি ধৰক সহজ ভাষাত ক'বলৈ গলে একেলগে কেনেকৈ কাম কৰিব মেচিন হে এপ্লিকেশন হে গতিকে তাত হয় কি হে পেমেন্ট ফেল হৈ যায় দুবাৰ তিনিবাৰ ট্ৰাই কৰিলে লাষ্টত হৈ গৈ বা সাৰ্ভাৰ ডাউন হয় এনেকুৱা ধৰণৰ কথাবোৰ আপোনালোকে শুনি এতিয়া এই সমস্যাখিনি দূৰ কৰিবৰ কাৰণে আসলতে এই নতুন নিয়মখিনি আহিছে আৰু এই নতুন নিয়ম কেটা মই একদম থুৰতে ছুটিকে কৈ দিছো আপোনালোকে মনত ৰাখি লওক আপোনাৰো সুবিধা হ'ব আৰু 10 জনৰো সুবিধা হ'ব আপুনি ভিডিওটো শ্বেয়াৰ কৰিব কিয় কৈছো আপুনি সক ইয়াত নতুন ৰুল কি আহিলে কিছুমানে হৈছে কি কিছুমানৰ হয়তো আদত থাকিব পাৰে মানে অভ্যাস থাকিব পাৰে আমাৰ নাই মোৰ নাই হয়তো বহুতৰ নাই কিন্তু তাৰ ভিতৰত কিছুমানৰ থাকিব পাৰে তেওঁলোকে বাৰে বাৰে এপ্লিকেশনটো খুলি নিজৰ বেলেন্স চেক কৰে হা আৰু এই বেলেন্স চেক কৰিলে হয় কি হেই এপটো বিজি হৈ যায় হে সাৰ্ভাৰটো বিজি হৈ যায় জোৰ পৰা হে ডাটাটো আমাক আনি দিয়া হয় গতিকে হে বেলেন্স যিখিনি মানুহে চেক কৰি থাকে তেওঁলোকক এটা লিমিট ধাৰ্য কৰিলে দিনটো তেওঁ মাত্ৰ 50 বাৰহে এই বেলেন্স চেক কৰিব পাৰিব মোবাইলটোৰ দ্বাৰা গৈ আৰু 50 বাৰতকে বেছিকৈ চেক কৰিবলৈ নিদিয়ে দিনটোত ইয়াত দস্তমত লিখি দিছে মই কাখটো লগাই দিছো আপোনালোকে চাওক you can check your account balance up to 50 times a day per UPI এপৰ জৰিয়তে আপুনি মাত্ৰ 50 বাৰ চাব পাৰিব আমি নাচাও সপ্তাহত কিতিবা এবাৰ মাহেকত এবাৰ এনেকুৱাকে চাও গতিকে বহুতে নাচায় বহুতে চায় এতিয়া দ্বিতীয়টোলৈ আহিছো ট্ৰানজাকশন ষ্টেটাস চেক লিমিট হয় আপোনাৰ যেটো ট্ৰানজাকশন হিষ্ট্ৰি থাকে হে ট্ৰানজাকশন হিষ্ট্ৰিটো আপুনি তাতো লিমিট দি দিলে ইয়াত দিলে কি you can check the status of pending transaction only 3 times কিছুমান যে আমাৰ কি হয় আপুনি ট্ৰানজাকশন কৰিলে পেন্ডিংত থাকে পেন্ডিংত থাকিলে হে ট্ৰানজাকশনটো আমাৰ চাই থাকিবলৈ মন যায় যে গোল নেটো নে লাগি ধৰি আছে পেন্ডিং হৈ আছে কো বস্তুটো চাবলৈ মন যায় এটো আমাক 3 বাৰ সময় দিলে দিনটো 3 বাৰহে আমি তো চেক কৰিব পাৰিম তাকো 90 সেকেন্ডৰ মুৰে মুৰে 90 সেকেন্ডৰ মুৰে মুৰে আমি দিনটো 3 বাৰহে চাব পাৰিম কাৰণ হেই এপ্লিকেশনটো ব্যস্ততাটো কমাই দিবলৈ আসলতে ব্যৱস্থা কৰিছে কাৰণ কোনোবাই হয়তো পেমেন্ট কৰিবলৈ ৰৈ আছে তে পেমেন্ট কৰিব পৰা নাই আমি হয়তো ট্ৰানজাকশনটো চাই বা মোৰ একাউন্টৰ বেলেন্সটো চাই মই হে এপ্লিকেশনটো এনে বিজি কৰি ৰাখিছো গতিকে এই নিয়মখিনি বনাই গৈ আছে তাৰ পিছত আহিছে অটোপে টাইমাৰ বুলি কওঁতে হয়তো বহুতে বুজি পোৱা নাই এনেকুৱা দিনৰ কিছুমান
হেৰি আছে ব্যৱস্থা আছে আপুনি অটোপে কৰি থ'ব পাৰে হয়তো আপুনি কোনোবা এটা ৰেকাৰিং খুলিছে সেইটোৰ এগেইনষ্টত আপোনাৰ প্ৰতি মাহে আপুনি 2000 টকাকৈ বা 500 টকাকৈ আপুনি থ'ব বিচাৰিছে আপুনি অটোপে যদি লগাই থয় তেতিয়া হয় কি তালৈ নিজেই গুচি যায় সেই একাউণ্টলৈ আপোনাৰ একাউণ্টৰ পৰা আপোনাৰ বেংক একাউণ্টৰ পৰা সেই একাউণ্টলৈ নিজে গুচি যায় বা আপুনি গাড়ী এখন লৈছে বাইক এখন লৈছে ইনষ্টলমেণ্টত সেইটো আপুনি অটোপে লগাব পাৰে প্ৰতি মাহে বোলে এইটো অটোপে আপোনাৰ আমুক তাৰিখে ইমান সময়ত গুচি যাব কিন্তু ইয়াত লিমিটটো কেনেকৈ লগালে চাওক এই অটোপেৰ কাৰণে ইয়াত লগালে 10টা বজাৰ আগত অটোপে আপোনাৰ কাটিব বুজি পাইছে তাৰ পিছত 1টা বজাৰ পৰা মানে দুপৰীয়া 1টা বজাৰ পৰা 1টা বজাৰ পৰা 5টা বজাৰ ভিতৰত অটোপে কাটিব পাৰে আৰু পিছৰ ডোখৰ কাটিব নোৱাৰিব গম পাইছেনে 6টা 7টা 8টা এইখিনি সময়ত কাটিব নোৱাৰিব তাৰপিছত আকৌ 9:30টাৰ ভিতৰতহে কাটিবলৈ সেইটো ব্যৱস্থা কৰি দিছে বেংকে অটোপে সেইটো হ'ল আৰু যেটো ইয়াত লিখিলে you can view your link bank account a maximum of 25 times per day আপোনাৰ যেটো বেংক একাউণ্ট লিংক হৈ থাকিব সেই বেংক একাউণ্টটো আপুনি ম্যাক্সিমাম 25 টাইমছ আপুনি এটো ব্যৱহাৰ কৰিব পাৰিব পেমেন্ট ৰিভাৰ্সাল কেপ এটো কি পেমেন্ট ৰিভাৰ্সাল কেপ মানে হৈছে কি ৰিভাৰ্স মানে উলুটাই লোৱা কেতিয়াবা হয় কি আপুনি কাৰোবাক পেমেন্ট কৰিলে সেই পেমেন্টটো আপুনি উলুটাই ল'ব লাগে তাতো সময়সীমা দি দিলে আপোনাক 10টা সুবিধা দিব আৰু only 5 per sender ha you can raise up to 10 reversal request in 30 days 30 দিনৰ ভিতৰত 10টা দিব but only 5 per sender প্ৰতিজন সেন্ডাৰক 5 বাৰকৈহে দিব এই কথাটো তাৰ পিছতে আহিছে বেনিফিচিয়াৰী নেম ডিসপ্লে বেনিফিচিয়াৰী নেম ডিসপ্লেটো হৈছে কি চাওক গ্ৰাহকৰ সুৰক্ষাৰ কাৰণে এইবোৰ বনাইছে এটো হৈছে কি আপুনি যেতিয়া এজনলৈ টকাটো সেন্ড কৰিব হা হেতু ইউপিআই থ্ৰুদি হওক আপুনি কিউআৰ কোডেদি হওক যি ফালে নহওক আপোনাক বাৰে বাৰে সেই মানুহজনৰ বেংক নেমটো দেখাব আপুনি ভুলবশত তেওঁলৈ কেনেবাকে মানে ভুল কৰি বেলেগলৈ পঠাই দিছে নি আপুনি পঠোৱা মানুহজন হয় না নহয় এই কথাখিনি জানিবৰ কাৰণে সেই মানুহজনৰ নামটো আপোনাক বাৰে বাৰে দেখাব ডিসপ্লেত এনেকে উলাব আপোনাৰ সেই মোবাইলটোতে হওক বা যেটো ডিভাইস আপুনি ব্যৱহাৰ কৰিব গতিকে এই কামখিনি এই লাষ্টৰ পইণ্টটো এটো কাৰণে কৰিছে ইয়াত মানে যেটো ঠকবাজ বা আপোনাৰ নিজৰ ভুল যদি হৈ যায় বেলেগলৈ পঠাবলৈ আহিলে আন বেলেগলৈহে পঠালে এই ভুলটো নহবৰ কাৰণে আৰু এই ঠকবাজ সকলে আপোনাক ঠগিব নোৱাৰিব পাৰে কোনবাই লিংক দিলে আপুনি ক্লিক কৰিলে পেমেন্ট ৰিকুৱেষ্ট পঠাই দিলে আপুনি ক্লিক কৰিলে কিন্তু নামটো যেতিয়া ওলাই যাব আপোনাৰ ডাউট হ'ব ওয়া মইতো আমকলে পঠাবলৈ আমকলে কিয় পঠাই এটো বেলেগ নাম ওলালে আপুনি নপঠাব গতিকে এনেকুৱা ধৰণৰ মানে সুবিধাখিনিৰ কাৰণে লাষ্টৰ পইণ্টটো দিছে গতিকে যি সকলে পেমেন্ট কৰিবলৈ ৰৈ আছে আৰু যি সকলে পেমেন্ট কৰিব পৰা নাই এই সাৰ্ভাৰটোত মানে ভিৰ হোৱাৰ কাৰণে আৰু সেই ভিৰ হোৱাৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে নতুনকৈ এই ৰুল কিটা আনি দিলে আৰু এইগিটা সকলোৰ কাৰণে প্ৰযোজ্য হ'ব আৰু আপোনালোকে এইগিটা মানি চলিব নহলে বেংক একাউণ্টত আপোনালোকৰ কিবা কিবি সমস্যা হৈ যাব পাৰে আৰু আপুনি ইমানখিনি মানা মানে আনক সহায়ও কৰা হল গতিকে এই ভিডিওটো আপুনি শেয়াৰ কৰক আপুনি জনা কথাখিনি আনকো জনক বন্ধুবৰ্গক জনক আৰু নজনা মানুহে জানিলে বহু উপকৃত হ'ব নহলে বেংক একাউণ্টত কিবা কিবি সমস্যাও আহিব পাৰে ঠিক আছে দিয়ক এনে ধৰণৰ ইনফৰমেটিভ ভিডিওৰ কাৰণে আপুনি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক লগতে বেল আইকনটো আৰু যি সকলে মোৰ ফেসবুক পেজত চাই আছে হেকলে ফলো কৰক আৰু তলত তা কমেন্ট কৰক বাই বাই